हेलो स्टूडेंट मैं तुम्हारोक आज दशम श्रेणीर अखमिया किताबखনৰ 2 নম্বৰ लेसन जिकिर कविताटिर क्वेश्चन आन्सार दिम। आजिर এইটো ভিডিওৰ জৰিয়তে তোমালোকে क्वेश्चन आन्सार বিলাক ধুনিয়াকৈ লিখি লব পাৰিবা। গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। 1 নম্বৰত আছে 74 দিয়া। একৰ ক নম্বৰ क्वेश्चन জিকিৰৰ ৰচক কোন? উত্তৰ জিকিৰৰ ৰচক হল শামিলুন নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকিৰ বুলিও জনা যায়। ইয়াৰ আনসাৰটো তোমালোকে এনেকৈ লিখিবা জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হল আজান ফকিৰ। খ নম্বৰ क्वेश्चन জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্থিতিগীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰ क्वेश्चन জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হল ঘনে ঘনে উচ্চাৰণ কৰা। 2 নম্বৰ क्वेश्चन তলত শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ রসুল ঈশ্বর প্রেরিত পুরুষ বা দেবদূত বা আল্লাহর দূত, মুমিন বিশ্বাসী মুসলমান, রহম দয়া, কুতুব ধ্রুব বা নক্ষত্র, বান্দা ভৃত্য। 3 নম্বৰ क्वेश्चन মক্কাৰ দুৱাৰত চাপ জিবেই মাৰে তালি যেনে হালে হলৰ লগত দৰকাৰী টপালি। উল্লেখিত কবিতা পাখিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰ আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতা পাখিৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাহৰ নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাহ কাহানি বাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ললেই কেতিয়া মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানৰ অন্তৰতে আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হল। 4 নম্বৰ क्वेश्चনত আছে ব্যাখ্যা কৰা। 4 ক পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ প্রসঙ্গ উক্ত কবিতা বাক্য আমার পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি এই পদপাখিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। ব্যাখ্যা পানীৰ পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটাই কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই আছে। ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে। কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাত কৰিলেও বিচাৰি পোৱা নাযায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলেও এই ব্ৰহ্মাণ্ড চলাত কৰিলেও বিচাৰি নাপায়। সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কৰ্মত লাগিলে অন্তৰতে আল্লাহৰ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। খ নম্বৰ ব্যাখ্যা মক্কাৰ দুৱাৰত চাপ তিৰুবেণীৰ ঘাট বেহাপ নোৱাৰে তাত মায়াই ভেটে বাট। উত্তৰ প্ৰসঙ্গ উক্ত কবিতা বাক্য আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি এই পদপাখিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহ কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবি থুৰি খাইছিল তাৰ কথা কোৱা হৈছে। ব্যাখ্যা ইয়াত মক্কাক পবিত্ৰ তিৰুবেণীৰ ঘাট বুলি কোৱা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছিল সেই ঠাইয়েই হৈছে ত্ৰিবেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱে যদি সেই ত্ৰিবেণীলৈ গৈ তিনিও সংগমস্থল স্নান কৰিব পাৰে তেন্তে সকলো পাপৰ খনন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে। কিন্তু এই সংসাৰৰ মায়ামোহত বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিছে, ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। গ নম্বৰ ব্যাখ্যা সজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। উত্তৰ প্ৰসঙ্গ উক্ত কবিতা বাক্য আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি
উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অনানাক্ষী আত্মাৰ মুক্তিৰ কথাকে কৈছে। ব্যাখ্যা: মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ ধৰাই আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ, মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া। এই সম্পৰ্কটো ছেদ হ'লে আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজাতিজ্ঞ মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে। এতিয়া তোমালোকক কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ দি আছো, লিখি লোৱা। ক নম্বৰ প্ৰশ্ন: আজান ফকীৰ কোন শতিকাৰ কবি অনুমান কৰা হৈছে? উত্তৰ: খ্ৰীষ্টীয় ৭ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে। খ নম্বৰ প্ৰশ্ন: আজান ফকীৰৰ প্ৰকৃত নাম কি? উত্তৰ: হযৰত শাহ মিলন। গ নম্বৰ প্ৰশ্ন: আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ: দিখৌমুখৰ হৰাগুৰি চাপৰত মৃত্যু হৈছিল। ঘ নম্বৰ কুৱেশ্যন: জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি? উত্তৰ: স্থিতি গীতৰ লগত। ঙ নম্বৰ প্ৰশ্ন: জিকিৰটোত উল্লেখ কৰা আদম কোন? উত্তৰ: আদম হ'ল আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ। ছ নম্বৰ প্ৰশ্ন: মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে? উত্তৰ: ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে। ছ নম্বৰ প্ৰশ্ন: কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? উত্তৰ: ৰূপাই ধৰা নামৰ এজন লোক আজান ফকীৰৰ চকু কাঢ়িছিল। জ নম্বৰ প্ৰশ্ন: মুমিন মানে কি? উত্তৰ: বিশ্বাসী মুছলমান। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ কুৱেশ্যন আনসাৰ লাগে মোক কমেণ্ট কৰিবা।